পৰহিলে অহা পৰহিলে মানে আজি হ'ল কেই তাৰিখ? আজি 9, অহা 11 তাৰিখৰ দিনা চেয়াৰমেন আলী ডাঙৰীয়া আৰু মই একেলগতে এখন বিশাল গণসমাৱেশত যোগদান কৰিম। আৰু তাৰ পৰৱৰ্তী সময়ত চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেখেতে কৈছে তেনেকৈ আমি আমাৰ দলে খুব গভীৰভাৱে কথাটো বিবেচনা কৰি আছোঁ আৰু গভীৰভাৱে বিবেচনা কৰি আমি ঠিক কৰিব খুজিছোঁ যে চেয়াৰমেন আলী ডাঙৰীয়াক আমাৰ দলত লোৱা বিষয়টোক লৈ সিদ্ধান্ত ল'ব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমত যিসকল সংখ্যালঘু বিধায়ক আছে, বেছিভাগ বিধায়কে গৈ বিধানসভাত শুই থাকে, নহ'লে বিধানসভাত গৈ বিজেপিক ছাপোৰ্ট কৰি থাকে আৰু নহ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। কিন্তু চেয়াৰমেন আলীয়ে নিজৰ সমষ্টিৰ উন্নয়ন কৰে আৰু চেয়াৰমেন আলীয়ে ৰাজহুৱা বিষয়বিলাকত মাত মাতে। অৱশ্যে চেয়াৰমেন আলীৰ অলপ খংটো বেছি, কিন্তু মাত মাতে। নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আটাইতকৈ সংখ্যালঘু বিধায়কবিলাকৰ ভিতৰত কাম কৰা মানুহজন কিন্তু চেয়াৰমেন আলী। আৰু চেয়াৰমেন আলীয়ে হ'ল আপোনালোকৰ সংখ্যালঘু জাতিটোৰ কাৰণে মাত মতা আটাইতকৈ সজাগ আৰু সবলভাৱে মাত মতা একমাত্ৰ বিধায়ক। বাকীবিলাকে বেছিভাগেই বিজেপিৰ লগত মিলি থাকে, মিলিভগত। কিন্তু চেয়াৰমেন আলীয়ে মাত মাতে। সেইকাৰণে চেয়াৰমেন আলীৰ আমাৰ দলত যোগদান কৰিবৰ কাৰণে মোক সাক্ষাৎ কৰিছিলে আৰু সেই বিষয়টো আমাৰ কেন্দ্ৰীয় কমিটিয়ে গভীৰভাৱে বিবেচনা কৰি আছোঁ আৰু 2 এদিনতে সিদ্ধান্ত ল'ম। আৰু সিদ্ধান্ত ল'লে ডেফিনেটলি চেয়াৰমেন আলীয়ে আমাৰ দলত যোগদান কৰিব পাৰিব আৰু যোগদান কৰিলে আমি ডেফিনেটলি চেয়াৰমেন আলীক জিকাব পাৰিম। জিকিবনে নাই চেয়াৰমেন আলী? 100% জিকিবনে? জিকিবনে? জিকিব ন? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।